হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এইটো ভিডিঅ'লৈ এইখন আমাৰ নতুন গাড়ী মানে স্কুটি 155 ইয়ামাহাৰ এৰক্স আমাৰ ইয়াতে পৰিছে 177 মানে পুৰা পইচা মানে দি লৈ লৈছোঁ। অলপ দাম বেছি পৰিল যেন লাগিছে, নাজানো যে মানে কম না দাম বেছি তোমালোকে জনাবচোন। এইটো কভাৰ দিব, চিট কভাৰ আহিব, অহা নাই। আৰু ইয়াতে দিব লাগিব। ইমান বেছি মজবুত নহয় এই কভাৰবিলাক, পাতল। বাকী এইবিলাক অলপ ঠিকে আছে, মজবুত, ইমান মজবুত নহয়। গতি চাকাটোহে ডাঙৰ, তো এইবিলাক মজবুত আছে। এইবিলাক অলপমান মানে একদম পাতল, পৰিলে ভাঙিব, অকস্মানত পৰিলে ভাঙি যাব। বাইকে পোৱা যায়, পালচাৰ 180 1,70,000 মানত পাই যায়। কিন্তু আমি স্কুটিখনে মানে 1,77,000 পৰিছে বন্ধু বান্ধৱীসকল। মানে এইটো কিহৰ কাৰণত ভাল, মানুহজনেও ছোৱালীবোৰেও মানে চলাব পাৰিব। কিন্তু এটা কথা, মাইকীবোৰ মানে ছোৱালীবোৰ মেখেলা পিন্ধি মানে উঠিব নোৱাৰিব এই গাড়ীত। এইটোৱে মানে অসুবিধা। মানে ইয়াতে কোনো সি নাই, স্কুটিৰ নিচিনা মানে ভৰি দিয়া সি নাই, বৰ দিগদাৰ। সেয়ে মানে গাড়ীখন ল'লে মানে বহুত অসুবিধা আহি যাব কিছুমানৰ কাৰণে। বন্ধু বান্ধৱীসকল ভাবি চাব লাগিব। কিন্তু মই মানে ল'লোঁ আৰু মানুহজনে কেতিয়াবা লাগে, মই যিহেতু বাহিৰত থাকোঁ, সেই বুলি মানে মইতো নচলামে, সেইকাৰণে মানে এইখনে ল'লোঁ। বাইক নলয় মানে স্কুটি আৰু মানে ল'বৰ ইচ্ছাই নাছিল, কিন্তু অলপ হেভি পাই মানে এইখনে ল'লোঁ। 155 যিহেতু বাইকৰ দৰে কাম কৰে, স্পীডবিলাক বাইকৰ দৰে স্পীড হয়। আৰু মানে ছোৱালী মানে মানুহজনেও চলাব পাৰে, সেয়েহে এইখন লোৱা হ'ল বন্ধু বান্ধৱীসকল। কিন্তু মানে এনেই গাড়ীখন বেয়া নহয়, স্পীডবোৰ ঠিকে আছে, দেখাত অলপ ভালে লাগে। কিন্তু কভাৰবিলাক নৰম, একদম দুৰ্বল। এইবিলাক ঠিক আছে, এইবিলাক একো নহয়, ঠিক আছে। এই কভাৰটো নৰম, কিন্তু ঠিক আছে এইবিলাক প্লাষ্টিক। কিন্তু এইখিনি মানে একদম দুৰ্বল দিছে সিহঁতে। অলপ মজবুত দিলে ভাল লাগিল হয় কভাৰবিলাক, অলপ হাতত মজবুত দিব লাগিছিলে কোম্পানীয়ে। ধন্যবাদ, নমস্কাৰ তোমালোকক। আমাৰ মানে নতুন স্কুটিখন দেখালোঁ, ইয়ামাহা এৰক্স 155 দেখালোঁ। ধন্যবাদ, নমস্কাৰ।